অপেক্ষাৰ অৱসান ঘটিব আৰু কেইটামান দিন যেহেতু 22 তাৰিখ আহি আছে আৰু 22 জানুৱাৰীৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ যিগৰাকী সভাপতি পৰমেশ দত্ত ডাঙৰীয়া আপোনালোকে ইতিমধ্যে বিভিন্নজনক নিমন্ত্ৰণ জনাইছে তাৰ ভিতৰত হিমা দাস লাভলীনা বৰগোহাঁই এওঁলোকো আছে সত্ৰাধিকাৰসকল আছে সত্ৰাধিকাৰসকল আছে প্ৰায় 63 লগত আছে খেল বিভাগৰ পৰা হিমা দাস লাভলীনা বৰগোহাঁই তেনেকৈ হয়তো কালচাৰেলৰ পৰাও আছে মুঠতে আমাৰ ইয়াৰ পৰা সেই 70 গৰাকীমান হ'ব বিশ্ব হিন্দু পৰিষদৰ পৰা অকল মোৰ আৰু RSSৰ পৰা ক্ষেত্ৰ সঞ্চালক উমেশ চক্ৰৱৰ্তী এইখিনি লোকক জনোৱা হৈছে অযোধ্যাৰ পৰা যি পত্ৰ আহিছে সেই পত্ৰ তেওঁলোকক দিয়া হৈছে তেওঁলোকক একোটা কোড নাম্বাৰ দিয়া হৈছে সেই কোড আৰু আধাৰ কাৰ্ড লৈ তেওঁলোকে তালৈ যাব লাগিব তাত তেতিয়া তেওঁলোকক বিহিত ব্যৱস্থাবিলাক গ্ৰহণ কৰিব তাতে কিন্তু ইতিমধ্যে 1 তাৰিখৰ পৰা 15 তাৰিখলৈ আমি প্ৰায় এতিয়ালৈকে 20 লাখৰো অধিক পত্ৰ বিতৰণ কৰিলোঁ প্ৰত্যেক ঘৰত এই পত্ৰ যাব অযোধ্যাৰ পৰা অহা অক্ষত মানে চাউল সেই চাউল পবিত্ৰ চাউল ৰাম মন্দিৰৰ মূৰ্তি ফটো আৰু সেই পত্ৰখনত কোৱা হ'ব নিমন্ত্ৰণ দিয়া হৈছে যে 24 ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকে অযোধ্যালৈ গৈ থাকিব পাৰিব এনি টাইম তাৰমানে 24 তাৰিখলৈ ব্যস্ত থাকিব বিভিন্ন প্ৰান্তৰ অসমৰ যেনেকৈ উত্তৰ পূব প্ৰান্তৰ পৰা আমাৰ প্ৰায় 2,500 কাৰণে আছিল ব্যৱস্থা হৈ এতিয়া আমি লিষ্ট তৈয়াৰ কৰি আছোঁ তেওঁলোকক তাৰিখ দিছে 17 ফেব্ৰুৱাৰীত তেনেকৈ সব প্ৰান্তৰ পৰা সকলো প্ৰান্তৰ পৰা যাব গোটেই ভাৰতবৰ্ষত 48টা প্ৰান্ত আছে সেই প্ৰান্তবিলাকৰ পৰা যাব কাৰণেই একোটা নিৰ্ধাৰিত সময় দিছে যাতে ৰাম মন্দিৰত খুব বেছি ভিৰ নহয় আৰু সেইকাৰণে সৰ্বসাধাৰণ ৰাইজৰ বাবে 24 তাৰিখৰ পিছত সকলোৱে যাব পাৰিব যোৱাৰ ব্যৱস্থা কেনেধৰণে এই যিসকলক আপোনালোকে নিমন্ত্ৰণ জনাইছে 22 জানুৱাৰীৰ দিনটো তেওঁ কেনেধৰণে যাব 22 জানুৱাৰীটোত যোৱাটো নিজেই ব্যৱস্থা কৰিব কিন্তু গৈ পেলাই যেতিয়াই তাত যাব যোৱাৰ লগে লগে একোখন কাৰ্ড দি দিব আইডেণ্টিটি আৰু তেওঁক তাত থকা সেই কোড নাম্বাৰ মতে তেওঁৰ থকাৰ ব্যৱস্থা আছে তেওঁৰ সিটৰ ব্যৱস্থা আছে আটাইখিনি ব্যৱস্থা তেওঁলোকে কৰিব মানে একো চিন্তা কৰিবলগীয়া নাই তেওঁলোকৰ চিন্তা কৰিবলগীয়া নাই সকলো দায়িত্ব লৈছে আনকি লালকৃষ্ণ আদবানী 94 বছৰ বয়সতো যাবলৈ ওলাইছে আৰু বিশ্ব হিন্দু পৰিষদৰ পৰা সকলো দায়িত্ব লোৱা হৈছে তেখেতক নিয়াৰ গতিকে অসুবিধা নহয় খালি এটা কথা অকমান খোজ কাঢ়িব লাগিব তাৰমানে অন্তত 1 কিলোমিটাৰটো খোজ কাঢ়িবই লাগিব তাৰ আগলৈকে গাড়ী যাব নিদিব আৰু সিকিউৰিটিৰ কথাটো আছে যে তেওঁলোকে মোবাইল বা বেগ টেগ এইবিলাক নিব নোৱাৰিব এইবোৰ ৰাখি যাব লাগিব অলপমান সিকিউৰিটিৰ কথাটো চিন্তা কৰি পেলাই হেতু কৰিছে কাৰণ মাননীয় প্ৰধানমন্ত্ৰী আহিব সঞ্চালক আহিব এনেকৈ বিভিন্ন ব্যক্তি আহিব কাৰণে অটোমেটিক্যালি সুৰক্ষাৰ ব্যৱস্থাটো যথেষ্টভাৱে টনকিয়াল কৰা গৈছে আমি মুখ্যমন্ত্ৰীকো সুধিছিলোঁ মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছে যে আমি কোনো মুখ্যমন্ত্ৰীয়ে তাত উপস্থিত নাথাকোঁ কাৰণ সিকিউৰিটিৰ কথা থাকিব বা এই কথাখিনি যে পিছৰ পৰ্যায়ত আমি যাম আৰু অসমতে বিভিন্ন ব্যৱস্থা কৰাৰ কথা কৈছে তাৰমানে অসমত ইতিমধ্যে সকলো মঠ মন্দিৰ নামঘৰ সকলোতে মন্দিৰ কেন্দ্ৰিক কাৰ্যসূচী হ'ব যেনেকৈ ক'ৰবাত নাম হ'ব পাৰে ক'ৰবাত আপোনাৰ ভজন হ'ব পাৰে কীৰ্তন হ'ব পাৰে পূজা অৰ্চনা হ'ব আৰতি হ'ব পাৰে কাৰণ আকৌ 11:30টাৰ পৰা যিটো অযোধ্যাত যিটো কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰা হ'ব সেইটো মন্দিৰবিলাকত হ'ব মন্দিৰৰ প্ৰাংগণত ডাঙৰ পৰ্দাত দেখুওৱা হ'ব তাৰ পিছত গধূলি ভাৰতবৰ্ষৰ প্ৰত্যেক ঘৰতেই অন্ততঃ 5 গছি চাকি জ্বলাব তাৰমানে দীপোৎসৱ হ'ব দীপাৱলীৰ নিচিনা কৰিব লাগিব কিন্তু সেইদিনা কোনো প্ৰগ্ৰাম ধৰক সভা সমিতি ভাষণ বক্তৃতাৰ কোনো সভা সমিতি নহয় শোভাযাত্ৰাও নহয় সেইদিনা যি হয় কাৰ্যসূচী মন্দিৰ কেন্দ্ৰিক নামঘৰ কেন্দ্ৰিক হ'ব 22 জানুৱাৰীৰ দিনটো গতিকে আশা কৰিছোঁ যে আমাৰ এটাই কথা যে যাতে এই গোটেই কাৰ্যসূচীসমূহ
সুকলমে হয় তাৰ বাবে আমি যত্ন কৰিছোঁ। আমাৰ বিশ্ব হিন্দু পৰিষদৰ সকলো কাৰ্যকৰ্তা বৰ উৎসাহী আৰু তেওঁলোকে চেষ্টা কৰিছে যাতে কোনো ধৰণৰ অশুভ শক্তিয়ে এই যিটো আজি ইমান বছৰৰ যিটো সপোন সেইটো যাতে আমাৰ সফল হোৱাৰ যিটো আনন্দ তাত যাতে কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে। আৰু এটা কথা যে কিছু ঋণাত্মক প্ৰচাৰো ক'ৰবাত হৈছে যে কোনোবা নাযায়, কোনোবা অমুক কৰিব, তেনেকুৱা ধৰণৰ কথা কিছু। হয়, আচলতে যোৱা নোযোৱাটো নিজৰেই কথা। ইচ্ছা কৰি যাব নোৱাৰে। বহুতৰতো এতিয়া বয়সো হৈছে বা যিসকলে কৰ সেৱা কৰিছিলে 90 চন বা 92 চনত তেওঁলোকৰ বহুতেই যাব নোৱাৰে। তেওঁলোকক আমি লগ পাইছোঁ, খুব বিশিষ্টভাৱে আমি নিমন্ত্ৰণ কৰিছোঁ, কিন্তু বহুতেই যাব নোৱাৰিব। কিন্তু যি নহওক, কোনোবা যাব নোৱাৰিলেও ঘৰতেই তেওঁলোকে সেইদিনা যাতে সেইটো কাৰ্যসূচী এটা পালন কৰে সেইটোৱে আমাৰ অনুৰোধ থাকিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে পৰমেশ দত্ত, আৰু পৰমেশ দত্তই এই কথাখিনি কৈছে যে যিসকলক নিমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকক একোটা কোড দিয়া হৈছে। কোডৰ লগত তেওঁলোকে আধাৰ কাৰ্ড লৈ যাব লাগিব, আৰু আধাৰ কাৰ্ড নিয়াৰ পিছত তেওঁলোকক সেই কোড অনুযায়ী তাত থকা খোৱা বা যিখিনি ব্যৱস্থা কৰি দিব লাগে, যাৱতীয় ব্যৱস্থা সকলোবোৰ ব্যৱস্থা সুকলমে কৰি দিব। কিন্তু সেই দিনটোৰ পিছত যিসকল লোক যাব তাৰ পিছতহে যাব পাৰিব। আৰু অসমৰ পৰা যিসকলক নিমন্ত্ৰণ জনোৱা হৈছে সেইসকলে তাৰিখ পাইছে 17 ফেব্ৰুৱাৰী। অৰ্থাৎ ৰাম মন্দিৰ যদি চোৱা যায় তেনেহ'লে যি উৎকণ্ঠা ৰাম মন্দিৰক লৈ দেশজুৰি আছে, সেই দেশজুৰি থকা উৎকণ্ঠা অৱসান 22 তাৰিখে ঘটিব। সকলোৱে সেই দিনটো অসম তথা উত্তৰ পূবতো বহুতো কাৰ্যসূচী ইতিমধ্যে লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই সেই কথা উল্লেখেই কৰিছে যে অসমত ক'ত কেনেধৰণৰ অনুষ্ঠান উক্ত দিনটোত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।